Hello students, welcome to Srenigutha. আজি আমি তোমালোকৰ ক্লাস 3 আমি আৰু আমাৰ পৰিবেশ পাঠ্যপুথিৰ চেপ্টাৰ নম্বৰ 7 আকাশৰ কথাৰ অনুশীলনী প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে উত্তৰ লিখা ক দিশ প্ৰধানকৈ কেইটা আৰু কি কি। উত্তৰত তোমালোকে লিখিবা যে কি দিশ প্ৰধানকৈ 4টা পূব পশ্চিম উত্তৰ আৰু দক্ষিণ। খ নম্বৰ প্ৰশ্নটো হৈছে যে আকাশত কি কি দেখা পোৱা যায়। উত্তৰত তোমালোকে লিখিবা যে তৰা উৰাজাহাজ চৰাই সূৰ্য আৰু চন্দ্ৰ দেখা পোৱা যায়। গ নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰৰ নিজা পোহৰ আছে নে নাই। এতিয়া চোৱা তোমালোকে নিজে জানা যে তোমালোকৰ চন্দ্ৰ মানে তোমালোকৰ চন্দ্ৰ মামাৰ নিজাৰ পোহৰ নাই, ঠিক আছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে বেলিৰ আন এটা নাম কি। এতিয়া উত্তৰত তোমালোকে লিখিবা যে বেলিৰ আন এটা নাম হ'ল সূৰ্য। 19 নম্বৰ প্ৰশ্নটো তোমালোকে লিখিবা যে যিটো আছিল ৰামধেনু ৰং কেইটাৰ নাম লিখা। এটা চাও উত্তৰ তোমালোকে জানা যে ৰামধেনু ৰং কেইটাৰ নাম ছুটিকে কি আছিল বে ঘ নি সে হা সু ৰ। এটা বে পৰা হ'ল বেঙুনীয়া, ঘ পৰা হ'ল ঘন নীলা, বে ঘ নি নি পৰা হ'ল নীলা, তাৰপিছত বে ঘ নি সে হা সু ৰ। তেনেকে খেৰ পৰা সেউজীয়া হালধীয়া আৰু ফুমথিৰ আৰু ৰঙা। এইটো যদি ছুটিকে মনত ৰাখিব খোজা কি হ'ব তোমাৰ বে ঘা নি সে হা সু ৰ, ঠিক আছে। বে ঘ নি সে হা সু ৰ এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে। ওকে, তাৰ পিছৰ প্ৰশ্নটো চোৱা যে 2 নম্বৰটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিবা ক। পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে নে সূৰ্য আছে নে তৰাবোৰ আছে। উত্তৰত তোমালোকে কি লিখিবা যে পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে। পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন নে 15 দিন সময় লাগে। উত্তৰত তোমালোকে কি লিখিবা 15 দিন সময় লাগে। গ নম্বৰ প্ৰশ্নটো হৈছে যে খালী চকুৰে সূৰ্যলৈ চাব লাগে অব্লিক নালাগে। উত্তৰত তোমালোকে কি লিখিবা নালাগে। ঘ নম্বৰ প্ৰশ্নটো হৈছে ৰামধেনুৰ মুঠতে 5টা নে 7টা ৰং। তোমালোকে উত্তৰত কি লিখিবা 7টা ৰং, ঠিক আছে। 3 নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা ক। সূৰ্যৰ নিজা তাপ আৰু দেশ আছে। উত্তৰত কি লিখিবা পোহৰ আছে। খটো হৈছে দেশ চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। উত্তৰটো লিখিবা সূৰ্যটো চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। গটো হৈছে তৰাবোৰ আমাৰ পৰা বহুত দেশ থকাৰ কাৰণে সৰু দেখি। উত্তৰত কি লিখিবা তৰাবোৰ আমাৰ পৰা বহুত দূৰত থকাৰ কাৰণে তাক সৰু দেখি। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে চন্দ্ৰৰ নিজা দেশ নাই। উত্তৰত তুমি কি লিখিবা চন্দ্ৰৰ নিজা পোহৰ নাই। 4 নম্বৰ প্ৰশ্নটো হৈছে দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা। উত্তৰত তোমালোকে লিখিবা যে দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নালাগে কাৰণ এই সময়ছোৱাত বেলিৰ পোহৰে চকু চাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰিব পাৰে, সেইকাৰণে আমি দুপৰীয়া বেলিটোলৈ আমি পোনপটীয়াকৈ চাব নালাগে। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰটো ডিছকাছ কৰিম। থেংক ইউ।